এইবাৰ গৰু চুৰি কৰি ৰঙাঘৰৰ আলহী চুকুৰালীৰ নেতৃত্বত এক ডাঙৰ গৰু চুৰ চক্ৰই বহুদিনৰ পৰা নখুটি চাৰ্কেবস্তি খাগৰিজান লালমাটি জানাজু আদি অঞ্চলত গৰু চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে। উক্ত অঞ্চলৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছিল। নিশা হলেই কাৰ গোহালিৰ গৰু লৈ উদাও হয় চোৰে, সেই ভয় মানুহৰ মাজত। কিন্তু দিন বেয়া হল চোৰৰ। গৰু চুৰি কৰি চোৰে গাড়ীৰে লৈ যোৱা অৱস্থাত দেখা পালে ৰাইজে। তাৰ পাছতেই লাগিল খেলিমেলি। খেদি চোৰক ধৰিলে নখুটি পুলিচ লগতে ৰাইজে। হয়, ঠিকেই শুনিছে। নখুটিয়ে অষ্ট্ৰিয়াৰ ব্লকৰ চুকুৰালীৰ সৈতে কাৰ্বি আংলং এজন লস্কৰ পথাৰৰ এজন বাকী নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ কেইবাজনো গৰু চোৰক নখুটি আৰক্ষী ধৰিবলৈ সক্ষম হয়। নখুটি আৰক্ষীৰ সফল অভিযানত দুটা চাৰিচকীয়া গৰু ভৰ্তি ট্ৰাক আৰু 8জন গৰু চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু লগতে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। মুহূৰ্তত আপোনালোকক দিব বিচাৰিছোঁ এটা ডাঙৰ খবৰ, কাৰণ ইতিমধ্যে আপোনালোকে খবৰ পাইছে। আমি লংকাইনীয়ে সম্প্ৰচাৰ কৰিছিলোঁ যে নখুটিত গৰু চোৰ ধৰা পৰিছে, আৰু সেই গৰু চোৰ কেনেকৈ ধৰা পৰিছে এয়া সম্পূৰ্ণ আমি আপোনালোকক জনাম। আৰু আজিলৈকে কেইজন গৰু চোৰ নখুটি আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে, আৰু সেই যিকেইজন গৰু চোৰ আজি নখুটি আৰক্ষীক কৰায়ত্ব কৰিছে সেই কেইজনক আজি ক'ত লৈ যাব বা কি কৰিব, ইয়াৰ সম্পূৰ্ণ কথা আমি জানিবলৈ চেষ্টা কৰিম। আমাৰ লগত আছে স্থানীয় বিডিপি। কি ক'ব আপুনি, কেইজন কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে? নমস্কাৰ, ধন্যবাদ। মানে যোৱা 23-24 তাৰিখ ৰাতি মানে আমাৰ এই 14 তৃণমূল খিলচিংগাঁও 14 বিডিপি সম্পাদক চালামে মোক ৰাতি 2টা বজাত ইনফৰমেশ্যন দিছে যে গৰু চোৰ গাড়ীত ভৰাই পেলাই গৈ আছে। তেতিয়া আমি পহৰা অৱস্থাত আছিলোঁ। থকাৰ পিছত আমি তিনিওফালে মানুহ পঠিয়াই পেলাই মানে বহুত ৰাস্তাত মানে এই গাড়ীকেইটাক ছিগনেল দিছে, কিন্তু ৰখা নাই, আৰু মানুহ মাৰাৰ মানে আইটেম লৈ সিহঁত গুচি আহিছে। তাৰপিছত আমি আৰু জিচিবিৱালাক খবৰ দি পেলাই বাটত জিচিবি ৰাখি পিছত গাড়ী আটকাই পেলাই 2টা গৰু আৰু 2জন চোৰ আৰু গাড়ীসহ আমি পেলাই নখুটি আৰক্ষী চকীত চমজাই দিছোঁ। বৰ্তমানলৈকে কেইজন কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে? এইটো বহুত দীঘলীয়া মানে চোৰৰ যিটো তালিকা এইটো বহুত দীঘলীয়া। আমি 2জন ধৰিছিলোঁ, পিছত আকৌ গম পালোঁ যে আমাৰ পিছফালে আৰু 2টা গৰু লৈ আকৌ এটা গাড়ী এটা পলাইছিলে। সেইটো আমি সেই নগাঁও ডবকা যোৱা ৰাস্তাত মানে ধৰা পৰি পেলাই মানে সেই গোটেইখিনি মিলি পেলাই এতিয়া সিহঁতৰ নেটৱৰ্কৰ ভিতৰত 8জনমান কৰায়ত্ব কৰি পেলাই আজি মানে শংকৰদেৱ নগৰলৈ গৈ আছে। আৰু সিহঁতৰ নেটৱৰ্কত আৰু সম্ভাৱনা আছে, তেতিয়া পুলিচৰ তদন্তত ওলাব। সেইখিনি ওলোৱাৰ পিছত ধৰিব পাৰিলে আৰু চালান দিব।